গুড মৰ্ণিং অসম। সময় এতিয়া 6 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে দেওবাৰ, চ'ত মাহৰ 9 তাৰিখ, লগতে ইংৰাজী নৱবৰ্ষৰ 23 মাৰ্চ। এতিয়া আগবাঢ়ো ৰাশিফলসমূহলৈ। মেঘ ৰাশি। আজি আপুনি ঊৰ্জা আৰু শক্তি দি ভৰপূৰ হ'ব। আপুনি যি কাম সাধাৰণতে কৰোঁতে একদিন লাগে, সেই কাম আজি আধা দিনতে সম্পূৰ্ণ কৰিব পাৰিব। আপোনাৰ ধনকট খৰচ হৈ আছে, সেইবোৰত আপুনি দৃষ্টি দি থাকিব লাগিব, নহ'লে অদূৰ ভৱিষ্যতৰ সমস্যাৰ উদ্ভৱ হ'ব পাৰে। আপোনাৰ জীৱনসংগীৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে আৰু তেখেতক চিকিৎসকৰ প্ৰয়োজন আছে। ব্যক্তিগত সম্বন্ধ বহুত সংবেদনশীল আৰু কোমনীয় হয়। নিজৰ ভুলবোৰত আপুনি কাম কৰা উচিত, এইবাবে আপুনি নিজৰ বাবে সময় উলিওৱাও উচিত। আজি আপোনাৰ জীৱনসংগী আপোনাক তেখেতৰ ৰূপ দেখুৱাব পাৰে। প্ৰেমতকৈ ধুনীয়া অনুভূতি একো নাই। এইবোৰ কথা মাজে মাজে আপুনি প্ৰেমাস্পদক ক'ব লাগে, যাৰ ফলত তেখেতৰ আপোনাৰ বিশ্বাস গভীৰ হ'ব, লগতে তেখেত প্ৰেমত এক নতুনত্ব প্ৰাপ্ত হ'ব। চিকিৎসাশাস্ত্ৰ অনুসৰি ফল ধৰা গছ ৰুলে পৰিয়ালৰ বাবে খুবেই শুভ বুলি বিবেচিত হ'ব। বৃষ ৰাশি। আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। এই ৰাশিৰ যিসকল লোক বিদেশত ব্যৱসায় কৰে, ভাল পৰিমাণৰ অৰ্থ লাভ হ'ব পাৰে। পৰিয়ালত কোনোবা বৰিষ্ঠ লোকৰ বেয়া শাৰীৰিক অৱস্থাই আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। যদি আপুনি আপোনাৰ প্ৰেমাস্পদৰ লগত ক'ৰবাত ফুৰিব গৈ আছে, তেন্তে কাপোৰ ভাবি চিন্তি পিন্ধিব। যদি আপুনি এনে নকৰে, তেখেত বেয়া পাব পাৰে। দিন ভাল যাব। বেলেগৰ লগতে নিজৰ বাবেও সময় উলিয়াব পাৰিব। জীৱনসংগীৰ লগত এক আৰামদায়ক দিন অতিবাহিত কৰিব পাৰিব। আজি বাহিৰৰ খোৱাবস্তুৱে আপোনাৰ পেট বেয়া কৰিব পাৰে, এইবাবে আজি বাহিৰত খোৱাটো পৰিহাৰ কৰক। চিকিৎসাশাস্ত্ৰ অনুসৰি অৰ্থনৈতিকভাৱে পিছপৰা ঘৰৰ ছোৱালীবোৰক পায়স খোৱালে আপোনাৰ পৰিয়ালৰ সুখবোৰ আকৌ ঘূৰি আহিব। মিথুন ৰাশি। আপোনাৰ স্বাস্থ্যক লৈ বেছি চিন্তা নকৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ বেমাৰ আৰু বেছি বাঢ়িব পাৰে। ধাৰত পইচা বিচৰা মানুহক যিমান পাৰে গুৰুত্ব নিদিব। সামাজিক সমাৰোহত পৰিয়ালৰ লগত অংশগ্ৰহণ কৰিলে আপুনি ভাল অনুভৱ কৰিব। আপোনাৰ চকুপানী মচিবলৈ কোনোবা বিশেষ বন্ধু আপোনাৰ কাষত আহিব পাৰে। ৰাতি অফিচৰ পৰা আহোঁতে সাৱধানে বাহন চলাব, নহ'লে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে আৰু আপুনি বহু দিনলৈ বেমাৰ হ'ব পাৰে। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হ'ব। জীৱনৰ সোৱাদ অকল সোৱাদ ভৰা সোৱাদহে পোৱা যায়, এই কথা আজি আপুনি ঘৰত ক'ব পাৰে আৰু ঘৰত সোৱাদিষ্ট খানাও খাব পাৰে। কিন্তু চিকিৎসাশাস্ত্ৰ অনুসৰি সোণৰ আঙুঠিত মংগল যন্ত্ৰ খোদাই কৰি ধাৰণ কৰিলে স্বাস্থ্যৰ বাবে শুভ হয়। কৰ্কট ৰাশি। আনন্দিত হৈ যাওক, কাৰণ আপোনাৰ ভাল দিন আহি আছে আৰু নিজৰ মাজত অতিৰিক্ত ঊৰ্জাৰ অনুভৱ কৰিব। অকল এটা দিনক চালি-জাৰি চাই জীয়াই থকাৰ বাসনাটোক নিয়ন্ত্ৰণ কৰক আৰু প্ৰয়োজনতকৈ অধিক সময়, পইচা মনোৰঞ্জনত খৰচ নকৰিব। ঘৰত হোৱা কিছু পৰিৱৰ্তনে আপোনাক ভাবুক বনাব পাৰে, কিন্তু আপুনি আপোনাৰ ভাৱনা পৰিয়ালসমূহৰ সন্মুখত প্ৰকাশ কৰাত সফল হ'ব, জনে সঁচাকৈ আপোনাক বুজি পায়। প্ৰেমৰ পিনে দি চাব গ'লে আজি আপোনাৰ জীৱন সীমাহীন আনন্দসমূহ উপভোগ কৰিব পাৰে। ঘৰৰ সৰু সদস্যক লগত লৈ আজি আপুনি পাৰ্ক বা শ্বপিং মললৈ ফুৰিব যাব পাৰে। বিবাহ এক দৈৱকীয় আশীৰ্বাদ হয়, কিন্তু আপুনি আজি এই কথাটো অনুভৱ কৰিব। সৰু ভাইটিৰ লগত ফুৰিব যাব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সম্বন্ধ বেছি কটকটীয়া হ'ব। চিকিৎসাশাস্ত্ৰ অনুসৰি নিমৰ ডালেদি দাঁত চাফ কৰিলে আপোনাৰ আৰ্থিক স্থিতি সবল হ'ব। সিংহ ৰাশি। প্ৰকৃতিয়ে আপোনাক চোকা মগজু আৰু আত্মবিশ্বাস দিছে, ইয়াৰ আপুনি পূৰ্ণ ব্যৱহাৰ কৰক। যিসকলে ইতিমধ্যে শ্বেয়াৰ মাৰ্কেটত অৰ্থ বিনিয়োগ কৰি আহিছে, সিহঁতৰ আজি লোকচান হ'ব পাৰে। সময় থাকোঁতেই যদি সচেতন হৈ যায়, তেন্তে আপোনাৰ বাবেই ভাল। এনেকুৱা ভাৱ হয় যে পাৰিবাৰিক দিশত আপুনি ইমান সুখী নহয় আৰু আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ সাক্ষাৎ এনে বন্ধুৰ লগত হ'ব, যি আপোনালোকক মনত ৰাখিছে আৰু আপোনাক বুজি পায়। দিনটো এনেকৈ ভাল কৰা যায়, তাৰ বাবে নিজৰ বাবে সময় উলিওৱা শিকক। আজি আপোনাৰ মা-দেউতাই আপোনাৰ জীৱনসংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে, যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব। যদি আপোনাৰ মাত শুৱলা হয়, তেন্তে গান এটা গাই আপোনাৰ প্ৰেমিকাক আজি আপুনি সুখী কৰিব পাৰিব। চিকিৎসাশাস্ত্ৰ অনুসৰি এটা সেউজীয়া ৰঙৰ বটলত গংগাজল সুমুৱাই লৈ সেই বটলটো যিকোনো আহঁত গছৰ তলত পুতি থ'লে পাৰিবাৰিক জীৱন বহুত মধুৰভাৱে ব্যতীত হ'ব। কন্যা ৰাশি। আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোৰে আকৰ্ষিত কৰিব। আজি মাটি বা আন কোনো সম্পত্তিৰ ওপৰত বিনিয়োগ কৰাটো আপোনাৰ বাবে মাৰাত্মক হ'ব পাৰে।
যিমান পাৰে সেইবাবে এইবোৰ বস্তুৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰা দূৰত থাকক। আপুনি আপোনাৰ পৰিয়ালৰ লগত সকলো কথাতে সহমত নহবও পাৰে। অৱশ্যে আপোনাক তেখেতসকলৰ অভিজ্ঞতাৰ পৰা শিকিব চেষ্টা কৰিব লাগে। প্ৰেমত আপোনাৰ ৰুখ ব্যৱহাৰৰ বাবে ক্ষমা খুজিব লগা হ'ব পাৰে। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালী সময়ত পুৰণি মিত্ৰক লগ কৰিব যাব পাৰে। আজি আপোনাৰ জীৱনসংগী আপোনাৰ বাবে পৰ্যাপ্ত সময় উলিওৱাত অসম্ভৱ হ'ব। কাৰোবাৰ দিয়া ঋণ ঘূৰাই পাব পাৰে, যাৰ ফলত আপোনাৰ অধিক সমস্যা দূৰ হ'ব পাৰে। চিকিৎসাকাৰ অনুসৰি ঘৰৰ ইষ্ট দেৱতাৰ ৰূপৰ মূৰ্তি স্থাপন কৰি নিতৌ পূজা কৰিলে আপোনাৰ ধন বৃদ্ধিৰ যোগ আছে। তুলা ৰাশি, আপুনি অৱসৰ সময়ত আনন্দ কৰিব পাৰিব। আজি আপুনি আপোনাৰ এইবোৰ আত্মীয়ক পইচা ধাৰে দিব নালাগে, যিহঁতে আপোনাক আগৰ ধাৰে লোৱা পইচা ঘূৰাই দিয়া নাই। যাক ভাৱনাত্মক স্বাৱলম্বনৰ বহুত প্ৰয়োজন, সিহঁতে মন কৰিব যে সহায় কৰিবলৈ আপুনি কাষ চাপি আহিছে। আপোনাৰ গিৰিয়েক অথবা ঘৈণীয়েকৰ পৰিয়ালৰ সদস্যৰ বাবে আপোনাৰ দিন অলপ সমস্যা জড়িত যাব পাৰে। অযথা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰৰ, গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব পাৰে। আপোনাৰ আত্মীয় আৰু আপোনাৰ সম্পৰ্কত থকা হস্তক্ষেপৰ বাবে আজি আপোনাৰ আৰু জীৱনসংগীৰ মাজত সংঘাতৰ সৃষ্টি হ'ব পাৰে। সফলতা প্ৰাপ্তিৰ বাবে সপোন দেখাটো কোনো ভুল কাম নহয়, কিন্তু সদায় দিবা সপোনত ভুল গৈ থাকিলে আপোনাৰেই বৃহৎ লোকচান হ'ব। চিকিৎসাকাৰ অনুসৰি প্ৰেমৰ সম্পৰ্ক শক্তিশালী কৰিবৰ বাবে প্ৰেমিক অথবা প্ৰেমিকাক বগা চকলেট উপহাৰ হিচাপে দিয়ক। বৃশ্চিক ৰাশি, আজি আপুনি স্বাস্থ্যৰ কথা চিন্তা কৰাৰ কোনো আৱশ্যক নাই। আপোনাৰ ওচৰ-পাজৰৰ লোকসমূহে আপোনাক উৎসাহিত কৰিব আৰু প্ৰশংসা কৰিব। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে, তেখেতক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কোনো পুৰণা বন্ধুৰ লগত আজি হঠাৎ সাক্ষাৎকাৰ হ'ব পাৰে, যাৰ বাবে পুৰণি ধুনীয়া স্মৃতি আকৌ সতেজ হৈ পৰিব। কোনোবা ভাৰতীয় ব্যক্তিৰ হস্তক্ষেপ আপোনাৰ আৰু প্ৰিয়জনৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। অচিনাকি লোকৰ লগত কথা পতা ভাল, কিন্তু তেখেতক ভালকৈ নজনাকৈ নিজৰ জীৱনৰ কথা কৈ আপুনি অকল নিজৰ সময়হে অপচয় কৰিব। আপোনাৰ জীৱনসংগীৰ বাবে আপুনি আজি মানসিক অশান্তিৰ সন্মুখীন হ'ব পাৰে। আজিৰ দিনাখন একো কৰিব নালাগে, অকল নিজৰ অস্তিত্বৰ আনন্দ উপভোগ কৰক আৰু এক ধন্যবাদসূচক মনোভাৱেৰে থাকক আৰু নিজকে দৌৰা-দৌৰি কৰাৰ বাবে বাধ্য নকৰিব। চিকিৎসাকাৰ অনুসৰি প্ৰেমৰ সম্পৰ্ক শক্তিশালী কৰিবৰ বাবে প্ৰেমিক অথবা প্ৰেমিকাক বগা চকলেট উপহাৰ হিচাপে দিব পাৰে। ধনু ৰাশি, আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব, কিন্তু যাত্ৰা আপোনাৰ বাবে ভাগৰ আৰু হতাশা কঢ়িয়াই আনিব। যি লোকসকলে ভেটি-মাটি কিনিছিল আৰু এতিয়া সেই ভেটি-মাটি বিক্ৰী কৰিব বিচাৰে, সিহঁতে আজি ভাল ক্ৰেতাৰ সন্ধান পাব পাৰে, যাৰ ফলত সিহঁতৰ প্ৰচুৰ পৰিমাণৰ ধন লাভ হ'ব। আপোনাৰ পৰিয়ালৰ লগত ৰুখ ব্যৱহাৰ নকৰিব, এই ব্যৱহাৰে পাৰিবাৰিক শান্তি ভংগ কৰিব পাৰে। আপোনাৰ ৰসিক কল্পনাসমূহৰ এতিয়া আৰু আপুনি সপোন নাচাব, কাৰণ সম্ভৱ হ'ব পাৰে যে আজি এইবোৰ সঁচা হ'ব। অযথা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰ, গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব পাৰে। বৈবাহিক জীৱনৰ বাবে এই দিন সঁচাকৈয়ে ভাল লগা হৈ পৰিব। আজি আপোনাৰ অসভ্য আচৰণৰ বাবে আপুনি সমাজত নিজৰ ইমান দিনৰ মান-সন্মান হেৰুৱাই দিব। চিকিৎসাকাৰ অনুসৰি ঋণাত্মক চিন্তাধাৰাৰ পৰা দূৰ থাকিবলৈ হ'লে সাধু আৰু বিদ্বান ব্যক্তিসকলক মান-সন্মান দিয়ক। মকৰ ৰাশি, আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। আপুনি আজি নিজৰ জীৱন সাৰথীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হ'ব। এনেকুৱা ভাৱ হয় যে পাৰিবাৰিক দিশত আপুনি ইমান সুখী নহয় আৰু আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। প্ৰিয়জনৰ অনাৱশ্যকীয় প্ৰয়োজনসমূহৰ সন্মুখত মূৰ নত নকৰিব। হিতকাৰী গ্ৰহ আজি এনেকুৱা কাৰণ সৃষ্টি কৰিব, যাৰ ফলত আপুনি সুখৰ অনুভূতি লাভ কৰিব। আপোনাৰ জীৱনসংগী আজি লগৰ বন্ধু-বান্ধৱৰ লগত অধিক সময় অতিবাহিত কৰিব পাৰে, যাৰ বাবে আজি আপুনি হতাশ হৈ পৰিব পাৰে। ইণ্টাৰনেট সাৰ্ফিং কৰাটো আপোনাক ভাল জ্ঞানৰ লগত কিছুমান বিষয়ৰ সম্যক জ্ঞান দিয়াত অৰিহণা যোগাব। চিকিৎসাকাৰ অনুসৰি তামৰ অথবা সোণৰ পাত্ৰত পানী ৰাখি এই পানীৰ সেৱন কৰক আৰু এটা ধুনীয়া পাৰিবাৰিক জীৱনৰ আৰম্ভ কৰক। কুম্ভ ৰাশি, কোনো বন্ধু আপোনাৰ সহনশীলতা আৰু খোলা মনৰ পৰীক্ষা ল'ব পাৰে। আপুনি নিজৰ আদৰ্শ জলাঞ্জলি দিব নালাগে আৰু জীৱনৰ প্ৰত্যেক
নিৰ্ণয় যুক্তি সহকাৰে লওক। আজি অকল বহি নাথাকি এনেকুৱা কিবা কৰক যি আপোনাৰ আয় দুগুণ বৃদ্ধি কৰিব পাৰে। ঘৰত আপোনাৰ সন্তান যিকোনো সৰু ঘটনা এটাক বহুত ডাঙৰ কৰি কোৱাৰ বাবে আপুনি পৰিস্থিতিক চালি জাৰি নোচোৱাকৈ একো পদক্ষেপ নলয় যাতে আজি আপুনি প্ৰেমপূৰ্ণ মনোভাৱত থাকিব। এইবোৰ প্ৰিয়জনৰ লগত কিছু ভাল সময় অতিবাহিত কৰাৰ যোজনা বনাব পাৰে। আজি আপুনি নতুন কিতাপ এখন কিনি আনি কোনোবা বন্ধ কোঠালীত গোটেই দিন অতিবাহিত কৰিব পাৰে। আপোনাৰ জীৱনলগৰী সঁচাকৈ আপোনাৰ বাবে দেৱদূতৰ দৰে। আজি এই কথা আপুনি অনুভৱ কৰিব। নিজৰ বাবে ভাল সময় উলিওৱা বহুত ভাল হ'ব। ইয়াৰ বহুত বেছি প্ৰয়োজনীয় আহি পৰিছে। যদি আপুনি বন্ধুসমূহক ইয়াৰ সহযোগী বনায়, তেন্তে আনন্দ দুগুণ হৈ যাব। চিকিৎসাশাস্ত্ৰ অনুসৰি পাৰিবাৰিক সমস্যাবোৰ নোহোৱা কৰিবৰ বাবে হনুমান চালিচা, সংকটমোচন অষ্টক আৰু ভগৱান ৰামৰ স্তুতি দৈনিক পাঠ কৰক। মীন ৰাশি। প্ৰভাৱশালী লোকসকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। অতিৰিক্ত ধন আপুনি ৰিয়েল এষ্টেটত নিৱেশ কৰিব পাৰে। আজি আপুনি ঊৰ্জা দি ভৰপূৰ থাকিব লগতে জীৱনগামী আৰু শক্তিৰে ভৰা ব্যৱহাৰ আপোনাৰ ওচৰে-পাঁজৰে থকা লোকসকলকো সুখী কৰি তুলিব। প্ৰেমৰ দিশৰ পৰা আজি এক লেখত ল'বলগীয়া দিন। আপোনাৰ প্ৰিয়জন আপোনাৰ সকলো কল্পনা বাস্তৱত পৰিণত কৰিব পাৰে। আজি সম্পূৰ্ণৰূপে তৈয়াৰ দিন বহুত ভাল। আজিৰ দিনত অলপ সময় উলিয়াই নিজৰ গুণ আৰু দোষবোৰ ভালকৈ চালি জাৰি চাওক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত ধনাত্মক প্ৰভাৱ পৰিব। বিবাহৰ পিছত প্ৰেম হোৱাটো বহুত জটিল বুলি অনুভৱ হয়, কিন্তু আপোনাৰ আজি অনুভৱ হ'ব যে বিয়াৰ পিছত প্ৰেম প্ৰকৃততে সম্ভৱ। আজি বহুত ধুনীয়া দিন চিনেমা, পাৰ্টি আৰু বন্ধুৰ লগত ঘূৰা-ফুৰা কৰাৰ সম্ভাৱনা আছে। চিকিৎসাশাস্ত্ৰ অনুসৰি প্ৰেমাস্পদৰ মাজত বুজাবুজি বৃদ্ধি কৰিবৰ বাবে হালধীয়া ৰঙৰ খাদ্যবস্তু যেনে কেশৰ, হালধি, ৰঙালাও ইত্যাদিৰ প্ৰয়োগ নিতৌ আহাৰ গ্ৰহণ কৰাৰ সময়ত কৰক। পুনৰ লঘু আহাৰে মই এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছো। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আপোনালোকেও কমেণ্ট বক্সত 3বাৰকৈ লিখিব ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আজিলৈ আহিছো, বাই। পুনৰ এটি ৰাশিফল ভিডিঅ'ত মই আপোনালোকক এনেদৰেই লগ পাম আৰু যিসকলে মোৰ ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লয় যেন।